গাই গরু কিনিছে, ই 10টা গাই গরুর মালিক হয়ে গেল। আমার প্লেনিং করতে চাই, মানে প্লেনিং করতে মানে টাইমটো গুচি যায়। তাৰমানে আমাৰ মানুহখিনি কথা পাতোঁতে বেছি সময় যায়। আমাৰ সভাপতিয়ে কৈছিলে তেতিয়া, বেছি কথা কোৱাতকৈ কাম কৰাটো ভাল বোলে। আমি বেছি আলোচনা কৰিলে কাম নাহে। তাৰমানে এটা কাম কৰিব বিচাৰিছে, আপুনি 10জনৰ মানুহৰ তাত ছাজেশ্যন ল'লে, উপদেশ ল'লে, আপুনি একো কামেই কৰিব নোৱাৰে। 10জন মানুহ 10জন এংগেলত কৈ দিব, সেইটো ইয়াত নচলে। বজাৰ নাই, বেমাৰ হয়, খাদ্য নাপায়, বিৰাট অসুবিধা, এইখিনিতো থাকিব। এইখিনি কামটো কৰিবৰ কাৰণে আপুনি মেণ্টেলি ফিজিকেলি আপুনি প্ৰিপেয়াৰ হ'ব লাগিব। গতিকে মই বেছি দীঘলীয়া ক'ব বিচৰা নাই। মই ভাবিছোঁ এই 7খন গাঁও, এই সংস্থাৰ দ্বাৰা যিখিনি আঁচনিবিলাক আহিব, প্ৰজেক্টবিলাক আহিব, আপোনালোকে উপকৃত হ'ব। আৰু ইয়াৰ দ্বাৰা আমাৰ অৰ্থনৈতিক সামাজিক অকণমান হ'লে আগুৱাই আহিব। আমি বহুত কথা আলোচনা কৰিলেও লাষ্টত এটাই কথাত আমি লাগি থাকোঁ, সেইটো হ'ল পইচা। শিক্ষাৰ কথা কওক, লাষ্টত আহিব পইচা। স্বাস্থ্যৰ কথা কওক, লাষ্টত আহিব পইচা। পইচা নহ'লে আপুনি একোৱে কাম কৰিব নোৱাৰিব। পইচা কেনেকৈ আহিব? পইচা অহাৰ কাৰণে আমি কাম কৰিব লাগিব। আৰম্ভই কৰা নাই আমি এতিয়ালৈকে। গতিকে এইটো কাৰণে আমি পিছ পৰি আছোঁ। और हमारा डिस्ट्रिक्ट और ये बैरगांव डेवलपमेंट ब्लॉक है, ब्लॉक भी डिस्ट्रिक्ट भी एस्पिरेशनल है। भारत में बहुत जिला है, बहुत ब्लॉक है। एस्पिरेशनल माने कि आमी बहुत बेकार, आमी निजे करि लব নোৱাৰো, তাৰ কাৰণে এস্পিৰেশনাল। গতিকে সংস্থাই যিখিনি আপোনালোকক সহায় কৰিব বিচাৰিছে, ভালকে সুবিধাটো লওক। আমাৰ পৰাও সহায় সহযোগ নিশ্চয় থাকিব। যেতিয়া নেকি পাৰোঁ তেতিয়া মই চাই দিম। আৰু আমাৰ কাৰ্যকৰ্তাসকল আছে, চেয়াৰমেনসকল আছে, চবে চাই দিব। নিজৰ নিজৰ যি 7টা VCDCৰ চেয়াৰমেনসকল আছে, তেওঁলোকে আপোনালোকক সহায় সহযোগিতা আগবঢ়াব। কাৰ্যালয়টো অফিচতে আছে, এই ডিমাকুছিতে আছে। যিকোনো সময়ত আপোনালোকে আহিব। গতিকে মই বেছি দীঘলীয়া ক'ব বিচৰা নাই। আপোনালোকক মোৰ তৰফৰ পৰা শুভেচ্ছা যাচিলোঁ, ধন্যবাদ যাচিলোঁ। আৰু ময়ো বিদায় ল'ব বিচাৰিছোঁ, কোকৰাঝাৰ যাব লাগে। গতিকে সংস্থাটোক মই ধন্যবাদ যাচিছোঁ। ये कार्यक्रम, ये प्रोजेक्ट हमारा ये बैकवर्ड स्थान में लाया गया है, और इसीलिए मैं सभापति जी को बहुत बहुत धन्यवाद देता हूँ। और आगे भी मैं आप लोगों को जितना सहाय हमारी तरफ से सहाय सहयोग रहेंगे, और आप लोगों का जो उद्देश्य है सफल हो, ये कामना करके बापू जी को प्रणाम करके मेरा भाषण ही विराम देता हूँ। धन्यवाद। बहुत धन्यवाद ज्ञापन करिছো। सम्मानीय आमार बडोलेण्डर EM तथा मिनिस्टार तेखेत अवश्य बर डाঙৰীয়ালৈ, তেখেতে খুব সুন্দৰকৈ ভাষণ ৰাখিলে আৰু তেখেতে আমাৰ মাজৰ পৰা বিদায় ল'লে। যিহেতু তেখেতৰ কেবিনেট মিটিং আছে কোকৰাঝাৰৰ চৰকাৰৰ, তেখেতে আমাৰ পৰা বিদায় লৈছে। তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই কাৰ্যসূচীত সময় দিয়াৰ বাবে। আমি তেখেতক সদায় পাম। তেওঁলোকৰ দ্বাৰা যাতে আমি যিকোনো কাৰ্যসূচীবিলাক আমি আগবঢ়াই লৈ যাব পাৰোঁ। পুনৰাই তেখেতক সময় দিয়াৰ থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ মই আপোনালোকৰ মাজত ভাষণ ৰাখিবৰ কাৰণে অনুৰোধ জনাব বিচাৰিছোঁ। সত্যৰঞ্জন কলিতা ছাৰ ডাঙৰীয়া, তেখেত ব্ৰাঞ্চ মেনেজাৰ টংলা SDFC, ছাৰক মই ভাষণ ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। জয় জয়তে। মই আমাৰ HDFC বেংক পৰিয়ালৰ পৰা ইয়াতে উপস্থিত সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অলৰেডি
মাননীয় সাংসদ নৱকুমাৰ শৰণীয়া